নমস্কাৰ বন্ধুবৰ্গ মই নলিমাই আপোনালোকক মোৰ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি আপোনালোকক শৰণীয়া জনগোষ্ঠী সম্পৰ্কে কিছু কথা অৱগত কৰিবলৈ ওলাইছোঁ। বহুতেই মোক সোধে যে শৰণীয়া কছাৰীনো কি জনগোষ্ঠী বা কি সম্প্ৰদায়ৰ লোক হয়। তেতিয়া মই তেওঁলোকক বহুত ভালদৰে এনেকৈ বুজাব লগা হয়। সেইকাৰণে মই ভাবিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে সেইসকল লোকক জনাওঁ যে শৰণীয়ানো আচলতে কি হয়, কোন সম্প্ৰদায়ৰ, আৰু আচলতে জনগোষ্ঠীটো মানে আহিলে ক'ৰ পৰা। বহুতে কয় যে এই জনগোষ্ঠীটো বড়োসকলৰে এটা জনগোষ্ঠী বুলি। সেই সকলো লোককো মই কওঁ যে আপোনালোকেও এবাৰ ভিডিঅ'টো চাওক আৰু কোনো ধৰণৰ বিতৰ্ক নকৰি এবাৰ ভালদৰে চাই মোক জনাওক আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে। আহকচোন মই আৰম্ভ কৰোঁ ভিডিঅ'টো। শৰণীয়াসকল হৈছে এক মিশ্ৰ জাতি, অৰ্থাৎ আৰ্য আৰু অনাৰ্য জাতিৰ সংমিশ্ৰণৰ দ্বাৰা উৎপন্ন হোৱা জাতিয়েই হৈছে শৰণীয়া জাতি। পণ্ডিতসকলৰ মতে আৰ্য আৰু অনাৰ্যৰে মিশ্ৰিত জাতিবোৰ হৈছে মংগোলীয় গোষ্ঠীৰ। মিশ্ৰিত জাতিসমূহৰ অধিকাংশই শৰণীয়া, সোণোৱাল, দোৱানীয়া, কোচ, চুতীয়া। কিছু পণ্ডিত তথা বুৰঞ্জীসমূহৰ পৰা আমি জানিব পাৰোঁ যে মাতৃভাষা অসমীয়াৰে ব্ৰাহ্মণ্য হিন্দু ধৰ্মাৱলম্বী যিসকল মংগোলীয় গোষ্ঠীৰ লোক আছে সেইসকলে শৰণীয়া। আৰ্য আৰু অনাৰ্যৰ সাংস্কৃতিক সমন্বয়ত গঢ়ি উঠাৰ পিছত উদ্ভৱ হোৱা জাতিটোৱে হৈছে শৰণীয়া। বিভিন্ন সময়ত মংগোলীয় লোকসকলে ব্ৰাহ্মণৰ দ্বাৰা দীক্ষিত হৈ আৰ্য সংস্কৃতি গ্ৰহণ কৰিছিল। অৱশ্যে শংকৰদেৱৰ ধৰ্মপ্ৰচাৰৰ আগতে তেওঁলোকক শৰণীয়া বুলি কোৱা হোৱা নাছিল। বৈষ্ণৱ ধৰ্ম অনুসৰি শংকৰদেৱৰ এক শৰণ নাম ধৰ্মত শৰণ লোৱা লোকসকলকহে শৰণীয়া বুলি কোৱা হৈছিল। কিন্তু আমি শৰণীয়াসকলে শংকৰদেৱৰ ধৰ্মৰ আগতেই ব্ৰাহ্মণৰ দ্বাৰা দীক্ষিত হৈ নিজকে ক্ষত্ৰিয় বুলি পৰিচয় দিছিলোঁ। এই শৰণীয়াসকলে যে এক মিশ্ৰ জাতি সেই সম্পৰ্কে এখন কিতাপত ডক্টৰ লক্ষ্মী দেৱী M.A. ডিফিল ডাঙৰীয়ানে লিখিছিল যে মেচ, ৰাভা কছাৰী ইত্যাদি ভৈয়ামত বাস কৰা অনাৰ্য জনজাতি কিছুমানে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে আৰু ব্ৰাহ্মণসকলে তেওঁলোকক শৰণীয়া নামেৰে ক্ষুদ্ৰ জাতিত অন্তৰ্ভুক্ত কৰিছে। ভৱেন নাৰ্জী ডাঙৰীয়াই তেখেতৰ বড়ো কছাৰীৰ সমাজ আৰু সংস্কৃতি নামৰ গ্ৰন্থত এনেদৰে বৰ্ণনা কৰিছে। কিছুমান বড়ো কছাৰীয়ে আৰ্য গোষ্ঠীৰ কোনো গোস্বামীক গুৰু মানি তেওঁলোকৰ পৰা মন্ত্ৰ দীক্ষিত হৈ ভগৱানৰ পৰা শৰণীয়া বুলি জনাজাত হয়। শৰণ লোৱা মানুহে তেতিয়াৰে পৰা পবিত্ৰ হোৱা বুলি ধাৰণা কৰি লয়। নিজৰ ভাষা মাত কথা এৰি দি অসমীয়া মাত কথা লয়। কিন্তু খোৱা খাদ্যসমূহ বড়ো কছাৰীৰ দৰে এতিয়াও একে আছে। বুৰঞ্জী খুচৰিলে আমি পাওঁ দানৱৰাজ ভগদত্তৰ বংশধৰ বৰকাছা বৰ্মা ভাস্কৰ বৰ্মাৰ কথা। হিউৱেনচাঙে ভাস্কৰ বৰ্মাক ব্ৰাহ্মণ বুলি উল্লেখ কৰিছিল। আচলতে ভাস্কৰ বৰ্মা ব্ৰাহ্মণ্য ধৰ্মীৰহে আছিল, ব্ৰাহ্মণ নাছিল। হিউৱেনচাং কামৰূপলৈ অহাৰ আগতেই তেওঁ আৰু তেওঁৰ বংশই ব্ৰাহ্মণ্য ধৰ্ম গ্ৰহণ কৰিছিল, অৰ্থাৎ শৰণীয়া হৈছিল। গতিকে ভাস্কৰ বৰ্মাও শৰণীয়াই আছিল। এই বিষয়ে পুৰণি অসম নামৰ পুথিত বিশদভাৱে বৰ্ণনা কৰা হৈছে। মংগোলীয় বা কিৰাতসকলৰ আদি কথা বা বংশলতা সম্পৰ্কেও মই আপোনালোকক জনাম। মই এই যিবিলাক তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ সেই তথ্যসমূহ মই শ্ৰী নলিনী দেৱে লিখা শৰণীয়াসকলৰ প্ৰথমখন গ্ৰন্থ শৰণীয়া কছাৰী সমাজ আৰু সংস্কৃতিৰ পৰা আপোনালোকক জনাবলৈ সক্ষম হৈছোঁ। পণ্ডিতসকলৰ মতে মংগোলীয়সকলৰ বাসস্থান হৈছে চাইবেৰিয়া আৰু মংগোলীয়। খ্ৰীষ্টপূৰ্ব 2000 বছৰ আগে এই মংগোলীয় লোকসকলে 3 ভাগত বিভক্ত হৈ এভাগ ইউৰোপ, দ্বিতীয় ভাগে উত্তৰ আমেৰিকাৰ মেক্সিকো আৰু তৃতীয় ভাগটোৱে দক্ষিণ ফালে আহি চীনৰ দক্ষিণ পশ্চিমত হুৱাংহো উপত্যকাত আৰু তিব্বত মালভূমিত বসবাস কৰে। কালক্ৰমত এই মংগোলীয় জনগোষ্ঠীৰ পৰাই বহুতো উপজাতিৰ সৃষ্টি হয়। ইতিহাস গৱেষকসকলে মংগোলীয়সকলৰ বংশলতাক কেনেদৰেনো ভাগ কৰিছে সেয়া মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে বুজাব খুজিছোঁ। ইতিহাস গৱেষকসকলে মংগোলীয়সকলৰ বংশলতাক এনেদৰে ভাগ কৰিছে। মংগোলীয়ৰ পৰা তিব্বত ব্ৰহ্মা, টাই চীন,
ব্ৰহ্মাৰ পৰা তিব্বত হিমালয়, উত্তৰ অসম, অসম ব্ৰহ্ম, টাইচিনৰ পৰা খামতি, ফাকিয়ল আৰু টাইচান, তিব্বত হিমালয়ৰ পৰা ৰাই, লিম্বা, গুৰুং, ভোটজা, উত্তৰ অসমৰ পৰা চেৰডুকপেন, অকা, দফলা, মিৰি, মিচিমি, গালং, মম্বা, অসম ব্ৰহ্মৰ পৰা বড়ো, নগা, কুকিচান, বড়োৰ পৰা বড়ো, গাৰো, লালুং, ৰাভা, চুতীয়া বা দেউৰী, কোচ, মেচ, কছাৰী, ডিমাচা, মিকিৰ, বৰ্মন, কাছাৰ, হোজাই, নগাৰ হৈছে দুটা ভাগ, আও আৰু লোটা, কুকিচান, কুকি, মণিপুৰী, ৰাভাৰ তোতলা, মদাহী, ৰাইবাইদেউ, বান্থা, বানঠেং, পাটিৰাভা, ৰাংখা, হাটো, বাগ, কছাৰীৰ পৰা হৈছে ঠেঙাল, সোণোৱাল, ফুলগুৰীয়া, মৰাণ, মটক, হাজং, ধিমাল, চিলনীমাছ, মল্লিহ। এইখনেই হৈছে মংগোলীয় লোকসকলৰ বংশলতাৰ তালিকাখন আৰু আগতে কৈ অহা মতে এই সকলোবোৰ তথ্য মই নলিনী ডেকাৰ শৰণীয়াসকলৰ প্ৰথমখন গ্ৰন্থ শৰণীয়া কছাৰীৰ সমাজ আৰু সংস্কৃতিৰ পৰাই দাঙি ধৰিছোঁ। উক্ত বংশলতালৈ লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে খ্ৰীষ্টপূৰ্ব 2000 বছৰ আগৰ এটা জাতিয়ে 4000 বছৰ পিছত 55টা পৰিয়ালত ভাগ হ'ল। উক্ত 55টা উপজাতিৰ মাজত শৰণীয়াসকলক ভাগ কৰি দেখুওৱা হোৱা নাই, কিয়নো শৰণীয়াসকল কোনো জাতিৰ পৰাই উৎপন্ন হোৱা নাই। আগতে উল্লেখ কৰা মতে শৰণীয়াসকল সমূহ মংগোলীয় সংমিশ্ৰণৰ ফলতহে সৃষ্টি হৈছে, কোনো এটা নিৰ্দিষ্ট জাতিৰ পৰা নহয়। প্ৰিয় বন্ধুবৰ্গ, এয়াই হৈছে মোৰ একেবাৰে সাধাৰণ ভাষাত শৰণীয়াসকলৰ এটি চমু পৰিচয়। মই আপোনালোকক শৰণীয়া কছাৰীৰ ৰীতি নীতি আৰু সংস্কৃতিৰ সম্পৰ্কে পিছত ভিডিঅ'বোৰত আপোনালোকক জনাম। ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব, লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।